হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আকৌ মই প্ৰথম লেছনৰ পৰা প্ৰথম পাঠৰ পৰা আজি কেইটামান তোমালোকে জানিবলগীয়া প্ৰশ্ন মই দিয়া হ'ব। প্ৰশ্নখিনি মই দিম তোমালোকক। কালি তোমালোকে মন দি ভিডিঅ'টো শুনিবা। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ একলৈকে চাই থাকিবা, কাৰণ তোমালোকৰ গুৰুত্বপূৰ্ণ বিষয় আছে। মই কিছুমান তোমালোকক উদাহৰণ দিম। এই উদাহৰণটো মই ভিডিঅ'ত তোমালোকক কৈ আছোঁ, আৰু তোমালোকে ভিডিঅ'টো ভালদৰে চাই ভিডিঅ'ৰ তলত মই তোমালোকৰ প্ৰশ্নসমূহ ফটো মাৰি দিয়া হ'ব। এই প্ৰশ্নৰ উত্তৰখিনি তোমালোকে ভালদৰে কৰিবলৈ চেষ্টা কৰিবা, পাৰিবা, কাৰণ প্ৰথমৰ পৰাই ভালদৰে তোমালোকে জানিলে বেছি ভাল হয়, পাছলৈ তোমালোকৰ অসুবিধা নহয়। মই প্ৰথম লেছনৰ প্ৰথম পাঠৰ প্ৰথম অধ্যায়ৰ 1 নম্বৰ লেছনৰ পৰা আকৌ পুনৰ আৰম্ভ কৰিছোঁ। তোমালোকে ভালদৰে পাঠটো শুনি লোৱা। খাদ্য আমি ক'ৰ পৰা পাওঁ? খাদ্য আমি ক'ৰ পৰা পাওঁ তোমালোকে সদায় খাই আছা আৰু জানি আছো, আৰু মই তোমালোকক বিদ্যালয়তো সেই কথাখিনি বুজাইছোঁ, পঢ়াইছোঁ। খাদ্য আমি ক'ৰ পৰা পাওঁ, কেনেকৈ পাওঁ, সেই বিষয়ে তোমালোকক কোৱা আছে। তথাপিও মই আকৌ এবাৰ ভিডিঅ' কৰি তোমালোকক বুজাবলৈ লৈছোঁ। তোমালোকে ভালদৰে শুনি ল'বা। খাদ্য সাধাৰণতে আমি প্ৰধানকৈ 2 প্ৰকাৰৰ খাদ্য। 1 নম্বৰ হৈছে উদ্ভিদ আৰু 2 নম্বৰ হৈছে প্ৰাণী। উদ্ভিদ আৰু প্ৰাণী উভয়ৰে আমি খাদ্য গ্ৰহণ কৰোঁ। তাৰে কেইটামান মই উদাহৰণ তোমালোকক দিছোঁ, তোমালোকে ভালদৰে লক্ষ্য কৰিবা। অঞ্চল ভেদে খাদ্যৰ ভিন্নতাৰ বিষয়ে জনা। অঞ্চল ভেদে খাদ্যৰ ভিন্নতাৰ বিষয়ে তোমালোকে জানিব লাগিব, আৰু আগতো মই কোৱা আছে। ধৰি লোৱা, অসমত আমাৰ ভাত প্ৰধানকৈ আহাৰ, পঞ্জাৱত ৰুটি। ঠিক তেনেকৈ মই 2টা উদাহৰণ তোমালোকক দিছোঁ। এইটো অঞ্চল ভেদে বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ ধৰণৰ খাদ্যৰ নমুনাবিলাক দিয়া থাকে, আৰু ঠিক তেনেকৈ খাদ্যবিলাক খোৱা হয়, খায়। খাদ্য সামগ্ৰী আৰু ইয়াৰ উৎসৰ বিষয়ে জানো। খাদ্য সামগ্ৰীবিলাক আমি জানিব লাগিব, ইয়াৰ উৎসৰ বিষয়ে জানিব লাগিব। উৎস মানে আমি খাদ্যবিলাক ক'ৰ পৰা পাওঁ। যেনে চাউলৰ উৎস হৈছে ধান। ধানক আমি উদ্ভিদ বুলি কওঁ। প্ৰধান উৎস উদ্ভিদৰ পৰা আহিছে। ঠিক তেনেদৰে প্ৰাণী আৰু উদ্ভিদৰ খাদ্য হিচাপে ব্যৱহৃত অংশৰ বিষয়ে জানো। ইয়াত প্ৰাণী হিচাপে কোনবিলাক আমি খাদ্য খাওঁ, যেনে উদাহৰণস্বৰূপে কুকুৰাৰ আমি কণী খাওঁ, আমলেট বনাই খাওঁ, বইল কৰি খাওঁ, কুকুৰা মাংস খাওঁ। ঠিক তেনেধৰণে গৰুৰ পৰা উলিওৱা সামগ্ৰী, গাখীৰ, দৈ, ক্ৰীম, মাখন, বাটাৰ, পনীৰ, আৰু বিভিন্ন ধৰণৰ হোটেলত মিঠাই বনোৱা হয়। এইবিলাক আমি গাখীৰৰ পৰা উৎপাদিত সামগ্ৰীবিলাক খাওঁ। আৰু গাখীৰ খোৱাৰ উপৰিও মানুহে গৰুৰ মাংসও সেৱন কৰে, গৰুৰ মাংস খায়। ঠিক তেনেধৰণে প্ৰাণীৰ পৰা এইবিলাক খোৱা যায়। 2টা উদাহৰণে মই দিছোঁ, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। বিভিন্ন প্ৰকাৰৰ খাদ্য খোৱা প্ৰাণীৰ বিষয়ে।
খাদ্যবিলাক বিভিন্ন প্ৰকাৰ, যেনে খাদ্যৰ ভাগ আছে। আমি খাদ্য কোৱাৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আমি তিনিটা বিষয় প্ৰধানকৈ, 1 নম্বৰ তৃণভোজী প্ৰাণী, 2 নম্বৰ মাংসভোজী প্ৰাণী, 3 নম্বৰ অৰ্বভোজী প্ৰাণী। তৃণভোজী প্ৰাণীসমূহে উদ্ভিদজাত সামগ্ৰী খায়, গৰু, ছাগলী, হৰিণা ইত্যাদি। মাংসভোজী প্ৰাণীয়ে মাংস খাই জীয়াই থাকে, ধৰক বাঘ, ভালুক, কুকুৰ, মেকুৰী ইত্যাদি। কাউৰী, শগুন এইবিলাক মাংসভোজী প্ৰাণী। এইসমূহে প্ৰাণীয়ে প্ৰাণীকে ভোজন কৰে, আন প্ৰাণীক খায়। তাৰ পাছতে অৰ্বভোজী প্ৰাণী। অৰ্বভোজী মানে সকলোকে খায়। অৰ্ব মানে উদ্ভিদজাত সামগ্ৰীও খায়, মাংসভোজীও খায়, মাংসভোজী সামগ্ৰীও খায়, দুয়োবিধকে খায়। যি প্ৰাণীয়ে দুয়োবিধকে গ্ৰহণ কৰে তাক সৰ্বভোজী প্ৰাণী। ধৰা হওক আমি নিজেই, আমি মানুহবোৰে উদ্ভিদো খায়, প্ৰাণীও খায়, সকলো ধৰণৰ আমি ফল মূল খাওঁ, কেঁচা বস্তু খাওঁ, পকা বস্তু খাওঁ। এইবিলাক সৰ্বভোজী প্ৰাণীত পৰিছে। গাহৰি, যেনে গাহৰিও সৰ্বভোজী প্ৰাণীত পৰিছে। ঠিক তেনেধৰণে খাদ্যবস্তুৰ পৰ্যাপ্ত আৰু ইয়াৰ অপচয় ৰোধৰ বিষয়ে সজাগ। ইয়াৰ অপচয় বিষয়ে কেনেকৈ আমি সজাগ হ'ব লাগিব, এইটো তলত লিখা আছে, মই তোমালোকক কৈছোঁ। জনকে তলৰ তালিকাখনত তোমালোকে কোৱা খাদ্যবস্তুৰ নাম, ইয়াৰ উপকৰণসমূহ, ইয়াক ক'ৰ পৰা পোৱা যায়, লিখি তালিকাখন সম্পূৰ্ণ কৰা। ক্ৰমিক নং, খাদ্যৰ নাম, উপকৰণসমূহ, মুখ্য উপকৰণ, ক'ৰ পৰা পোৱা যায়, প্ৰাণী নে উদ্ভিদৰ পৰা, প্ৰাণী নে। ক্ৰমিক নং 1, 2, 3, 4, 5, 6 তেনেকৈ চিৰিয়েলকৈ তললৈ লিখি যাবা। মই যেনেকৈ দিছোঁ তেনেকৈ কৰিবা। মই এটা উদাহৰণ তোমালোকক দিয়া হৈছে। ৰুটি, খাদ্যৰ নাম হৈছে ৰুটি, উপকৰণসমূহ হৈছে আটা, পানী, নিমখ, এই তিনিবিধ লাগিব। মুখ্য উপকৰণ হৈছে আটা, ক'ৰ পৰা পোৱা যায়, ঘেঁহুৰ পৰা পাওঁ, আৰু ৰুটি প্ৰাণী নহয়, উদ্ভিদে হয়, উদ্ভিদ। ৰুটিৰ উদ্ভিদৰ পৰা পাওঁ। ঠিক তেনেকৈ ভাত আমাৰ প্ৰধান আহাৰ। ভাতত চাউল আৰু পানী লাগিব। মুখ্য উপকৰণ চাউল, ধানৰ পৰা হৈছে ধান, উদ্ভিদ। মাংস, আলু ভাজি, মাংস, আলু, ঔটেঙা, উপকৰণসমূহ তিনিবিধ দিছোঁ মই, ইয়াত বেছি আখৰ নধৰাৰ কাৰণে। মাংস, আলু, ঔটেঙা। মাংস হৈছে উদাহৰণস্বৰূপে হাঁহ, কুকুৰা, আলু, ঔটেঙা উদ্ভিদ। মাংসটো প্ৰাণীৰ পৰা পাওঁ আৰু আলু, ঔটেঙা উদ্ভিদ। কাৰ্য নং 2, তলৰ খাদ্য বস্তুবোৰ উদ্ভিদজাত আৰু প্ৰাণীজাত হিচাপে ভগোৱা। তলত খাদ্যসমূহৰ নাম দিয়া হৈছে। এই দুয়োটা খাদ্য উদ্ভিদজাত বেলেগে লিখিব লাগিব আৰু প্ৰাণীজাত বেলেগে লিখিব লাগিব। দাইল, বিস্কুট, পাওৰুটি, মৌজোল, পনীৰ, ভজা মাছ, আমলেট, গাখীৰ, আচাৰ, তিল পিঠা। উদ্ভিদজাতত লিখিব লাগিব দাইল, বিস্কুট, পাওৰুটি, তিল পিঠা, তেনেকৈ লিখিব লাগিব। প্ৰাণীজাত সামগ্ৰী লিখিব লাগিব মৌজোল,
পনীৰ বজা মাছ আমলেট গাখীৰ তেনেকৈ লিখিবা। আচাৰটো উদ্ভিজ্জ সামগ্ৰী লিখিবা। কাৰ্য নং 2 হৈ গ'ল। কাৰ্য নং 3 তলত কিছুমান উদ্ভিদৰ নাম দিয়া আছে। এই উদ্ভিদবোৰৰ কোন কোন অংকৰ পৰা আমি আমাৰ খাদ্য পাওঁ? তলৰ তালিকাখনত উপযুক্ত ৰাইট চিন দিবা। 1 2 3 4 5 6 6টা অপশ্যন দিয়া হৈছে। 1 নম্বৰ অপশ্যন উদ্ভিদৰ নাম, 2 নম্বৰ ফুল, 3 নম্বৰ ফল, 4 নম্বৰ পাত, 5 নম্বৰ ইপা, 6 নম্বৰ কাণ্ড। কলগছ, কলগছ 1 নম্বৰ কলগছ দিয়া হৈছে। কলগছৰ আমি পুল খাওঁ। পুল মানে কলডিলটো কোৱা হৈছে। কলডিলটো পুলত পৰে। ভীমকলৰ কলডিল খাওঁ, কল খাওঁ, কলটো খাওঁ, আৰু কাণ্ড খাওঁ। কাণ্ড মানে কল পচলা। লগতে আমি কল খাৰটো খাওঁ। বাৰু কল খাৰটো ইয়াত উল্লেখ কৰা নাই। মূলা হিচাপে আমি মূলা কোমলীয়া পাতো খাওঁ আৰু ইপাৰ মূল অংশটো খাওঁ। এইটো মূল বুলি কোৱা হৈছে। ইপাৰ আন এটা নাম মূল। ঠিক তেনেকৈ ইয়াত মই 2টামান উদাহৰণ দিছোঁ। বেঙেনাৰ ফলটো খাওঁ, পালেঙৰ পাত খাওঁ। বাকীবিলাক তোমালোকে নিজে কৰিবা। কাৰ্য নং 4 কাৰ কি অংক খাওঁ লিখোৱা। কাৰ কি অংক খাওঁ? ধৰা দিয়াত অপশ্যন 2টা আছে। প্ৰাণী বা উদ্ভিদৰ নাম, খাদ্য হিচাপে ব্যৱহৃত অংক। ইয়াত 6টা দিয়া আছে। 11টা বেগ পিঠিটো আছে। আগৰ পিঠিত 6টা, পাছৰ পিঠিলৈ 11টা আছে। মুঠতে ক্ৰমিক নংটো চিৰিয়েলকৈ লিখিবা। ইয়াত যেনেকৈ লিখা আছে আঁচ পাৰি ল'বা বহীত। আৰু তাৰপিছতে 1 নম্বৰ মই কলগছ। কলগছ এতিয়া অলপ আগতে কৈ গৈছিলোঁ। কলগছৰ ফুলটো খাওঁ। ফুল মানে কলডিলটো কোৱা হৈছে। ফলটো খাওঁ, কলটো খাওঁ, কলৰ বাকলি পেলাই। কলৰ বাকলিটো আমি কাৰ হিচাপেও খাওঁ। কাৰটো ইয়াত লিখা নাই। তাৰপিছত গা গছ খাওঁ। গা গছ মানে কল পচলাটো কোৱা হৈছে। ইয়াত কুকুৰা, কুকুৰাৰ মাংস, কণী খাওঁ। মাংসও খাওঁ, কণীও খাওঁ। যেনেকৈ ৰঙালাও লিখা আছে। ৰঙালাও কোমলীয়া শাকটো খাওঁ। ৰঙালাও ফুলো কোৱা হয়। ৰঙালাও ফলটো খাওঁ। ঠিক তেনেকৈ কোনবিলাক কেনেকৈ খায় এইটো তোমালোকে ভালকৈ চাই মেলি প্ৰশ্নৰ উত্তৰবিলাক ফিল আপ কৰিবা। কচুৰ মূলটো খাওঁ আৰু কাণ্ডও খাওঁ। কিছুমান কচুৰ কাণ্ডও আমি খাওঁ। ঠিক তেনেকৈ লঙৰ গুটিটো খোৱা হয়, বীজটো খাওঁ। সৰিয়হৰ পাত কোমলীয়া অৱস্থাত, ফুল নুফুলাৰ আগত সৰিয়হ পাত খাওঁ। খাদ্য হিচাপে বীজটো খাওঁ। সৰিয়হটো আচাৰ বনাই, বীজৰ দ্বাৰা কলিয়ৈ বনায় আৰু সৰিয়হৰ পৰা ওলোৱা তেলটো খাওঁ। কাৰ্য নং 5 কোনে কি খায় লিখি তাৰ তালিকাখন সম্পূৰ্ণ কৰোঁ আহা। তাতো 3টা অপশ্যন আছে। মই ক্ৰমিক নংটো বাদ দি ক্ৰমিক নংটো লিখিবই লাগিব। এটা হৈছে প্ৰাণীৰ নাম, কি কি খায়, তৃণভোজী, মাংসভোজী, অৰ্বভোজী। 1 নম্বৰ উদাহৰণ আছে কাউৰী। কাউৰী ফল মূল, মাংস, ভাত, ৰুটি সকলোবিলাক খায়। এইকাৰণে কাউৰীটো সৰ্বভোজীত পৰিছে। হৰিণা পহু গছৰ পাত, গা বন খায়। সেইকাৰণে ই উদ্ভিজ্জ সামগ্ৰীয়ে খায়। হৰিণা পহু উদ্ভিজ্জ সামগ্ৰী খোৱাৰ কাৰণে তাক তৃণভোজী বুলি কোৱা হৈছে।
হৰিণা পহুটো তৃণভোজীত পৰিছে আৰু তাৰ তলত মানুহ আমি নিজে কি খাওঁ তোমালোকে নিজেই জানা কি বস্তু মানুহে খায় এই বস্তুবিলাক খোৱা বস্তুবিলাকৰ নাম লিখিবা আৰু পাছত অৰ্বভোজী বুলি লিখিবা তাৰ তললৈ বাঘ আছে বাঘে মাংস খায় আন প্ৰাণী খায় বাঘে মাংস খায় আৰু বাঘক মাংসভোজী প্ৰাণী বুলি লিখিব লাগিব এইকেইটা উদাহৰণ মই দিলোঁ তাৰ তলৰ উদাহৰণবিলাক তোমালোকে নিজেই ভাবি লিখি ল'বা তাৰ পাছতেই 6 নম্বৰ দিয়া আছে তলৰ খোৱা বস্তুৰ তালিকাৰ কালিটাইত নতুন খাদ্য অন্তৰ্ভুক্ত কৰি আটাইবোৰ খাদ্য উদ্ভিদজাত আৰু প্ৰাণীজাত খাদ্যৰ বাকচত লিখো আহা খাদ্যৰ বাকচত দিয়া আছে খাদ্য বুলি লিখা আছে তাত লিখা আছে খাদ্যৰ নাম পিঠাগুড়ি পালেং আলু ৰুটি পনীৰ ভাত মাংস বুট কণী কল গাখীৰ মাখন ঘিউ তেনেকৈ লিখা আছে আৰু কেইটামান ঘেৰ দিয়া আছে এই ঘেৰটোৰ ভিতৰত একো নাই লিখা এই ঘেৰটোৰ ভিতৰত তোমালোকে নিজে খাদ্য বস্তুৰ নাম লিখি ল'বা মই দুটা উদাহৰণস্বৰূপে ইয়াত লিখি দিছোঁ অমিতা লিখিছোঁ ফলৰ ভিতৰত উদ্ভিদজাতৰ ভিতৰত আৰু প্ৰাণীৰ ভিতৰত মই দৈ লিখিছোঁ গাখীৰৰ পৰা বনোৱা দৈ ঠিক তেনেকৈ দুটা উদাহৰণ তোমালোকক লিখি দিছোঁ বাকী য'ত গোল আছে একো লিখা নাই তাত তোমালোকে নিজে খাদ্য বস্তুৰ নাম অন্তৰ্ভুক্ত কৰিবা কৰাৰ পাছত তোমালোকে তাত দুটা ভাগ আছে উদ্ভিদজাত এটা বাকচত উদ্ভিদজাত লিখা আছে আৰু আনটো বাকচত প্ৰাণীজাত লিখা আছে উদ্ভিদজাত য'ত লিখা আছে তাত অকল উদ্ভিদজাত সামগ্ৰীৰ নামে লিখিব লাগিব যেনে ৰুটি অমিতা বুট কল এইবিলাক পিঠাগুড়ি এইবিলাক উদ্ভিদজাত সামগ্ৰী লিখিব লাগিব এই বাকচৰ ভিতৰত আৰু য'ত প্ৰাণীজাত লিখা আছে কণী মাংস গাখীৰ দৈ এইবিলাক প্ৰাণীজাত সামগ্ৰীত লিখিব লাগিব এইখিনি লিখি তোমালোকে সম্পূৰ্ণ প্ৰশ্নৰ উত্তৰ লিখি ফিল আপ কৰি ফটো মাৰি হোৱাটছআপলৈ মোলৈ পঠিয়াবা মই তোমালোকে উদ্যোগে লিখিছানে লিখা নাই চাম আৰু তোমালোকে এলাহ নকৰিবা ঘৰত ভালদৰে কিতাপ পঢ়া শুনা কৰি তাক আৰু মুখত মাস্ক ব্যৱহাৰ কৰিবা অগনাই হাত ধুবা চেনিটাইজাৰ ব্যৱহাৰ কৰিবা সেইখিনি চাফ চিকুণকৈ যদি টকা হয় তেতিয়া তোমালোকৰ কৰোনা সহজে চাপিব নোৱাৰে আমি যিবিলাক আৱদানতা কৰিব লাগে এইখিনি আমি কৰিব লাগিব আমাৰ স্বাস্থ্যই সম্পদ আমাৰ স্বাস্থ্যটো যদি ভাল ৰাখে এই কাৰণে আমি আমাৰ সহজে বেমাৰ আজাৰ আমাৰ গাত চাপিব নোৱাৰে এই স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে তোমালোকে স্বাস্থ্য যত্ন ল'ব লাগিব আৰু মই কোৱা কথাখিনি তোমালোকে পাহৰি নাযাবা আৰু অগনাই হাত ধুবা মাস্ক লগাবা চেনিটাইজাৰ কৰিবা তেতিয়া তোমালোকে কৰোনাৰ পৰা হাত সাৰি থাকিব পাৰিবা সেইখিনি মই তোমালোকক উদ্দেশ্য কৰি কোৱা হ'ল তোমালোকে মই যিটো কথা কৈছোঁ এইখিনি ভালদৰে ব্যৱহাৰ কৰিবা